ওম নমঃ শ্ৰদ্ধাৰ অসমবাসী সনাতন ধৰ্মাৱলম্বী লোকসকললৈ মই সনাতনী হিন্দু আৰ্মীৰ তৰফৰ পৰা কেইষাৰমান মই কথা ক'বলৈ মই বিচাৰিছোঁ। সন্ধ্যা পূজা হৈ গ'ল, এজন ভস্মধাৰী মই পঞ্চাদশনাম জোনাকাৰাৰ মোৰ লগত মোৰ সম্পৰ্ক, মোৰ যেনেকুৱা মাতৃ আৰু পুত্ৰৰ যিটো নাতিৰ সম্পৰ্ক, ঠিক তেনেকৈ পঞ্চাদশনাম জোনাকাৰা মোৰ মানে গুৰুগৃহ আৰু মোৰ গুৰু ভৈৰৱ চেতনগিৰি মহাৰাজ মোৰ দীক্ষাধাৰী, মই তেওঁৰ মোৰ দীক্ষাধাৰী হয়। যি কি নহওক, সনাতন ধৰ্ম ৰক্ষাৰ বাবে আদিগুৰু শংকৰাচাৰ্য ভগৱান বুলি আমি যাক কওঁ, আমি ভগৱান বুলি আমি কওঁ। তেওঁ সাক্ষাৎ নৰনাৰায়ণ, তেওঁ এজন মানে দেৱদূত। তেওঁ ধৰ্ম ৰক্ষাৰ বাবে যেনেকৈ মোগলৰ লগত যুদ্ধ কৰিবলৈ নগা সন্যাসীৰ মানে সৃষ্টি কৰি, যেনেকুৱা মোগলৰ লগত মানে আক্ৰমণ কৰি, মোগলক আক্ৰমণ কৰি, মোগলক প্ৰত্যাক্ৰমণ কৰি যেনেকৈ সনাতনী সভ্যতা সংস্কৃতিয়ে মানে ৰক্ষা কৰিলে, যাৰ বাবে আজি আমি সনাতনী হিন্দু হিচাপে আমি নিজকে স্বীকৃতি দিব আমি পাৰিছোঁ। এয়াই হৈছে সেই মঠৰ, চাৰি মঠৰ শংকৰাচাৰ্য। আজি যি জ্যোতি মঠৰ শংকৰাচাৰ্য শ্ৰী শ্ৰী অভিমুক্তানন্দ সৰস্বতী মহাৰাজ, সেই উত্তৰ জ্যোতি মঠৰ পৰা আজি উত্তৰ প্ৰান্তৰ এই কামৰূপা মা কামাখ্যা ভূমিত, এই এই মাতৃভূমি, এই কামৰূপা ভূমিত, এই অসম ভূমিত তেওঁ আহি উপস্থিত হৈছিলে। সেইখিনি সময়ত কিন্তু তেওঁৰ আশীষ ল'বলৈ এনেকুৱা ধৰণৰ আমি কোনো ধৰণৰ ব্যক্তিক আমি মানে বিশেষ কিছুমান ব্যক্তিক আমি দেখিবলৈ, বিশেষ মানে সকলো আমাৰ কাৰণে বিশেষ, কিন্তু যিটো আস্থা আৰু ভাৱনাৰে তেওঁক মানে লগ কৰিবলৈ অহাৰ যিটো হেঁপাহ আৰু স্পৃহা থাকিব লাগে, সেয়া আমি দেখিবলৈ নাপালোঁ। কিন্তু এনেকুৱা ধৰণৰ আমি লোকক আমি দেখিবলৈ পালোঁ এইখন অসমতে। যদি কোনোবা শ্বাহৰুখ খান আহে, কোনোবা যদি আফজল খাঁ আহে, কোনোবা যদি বেইৰাম খাঁ আহে, মানে কোনোবা যদি সলমান খান আহে, ঠিক তেনেকুৱা, বা কোনোবা যদি মানে এনেকুৱা মানে ক্ৰিকেট প্লেয়াৰসকল আহে, তেওঁলোকক লগ কৰিবলৈ, তেওঁলোকৰ ওচৰত চেলফি উঠিবলৈ দূৰ দূৰণিৰ পৰা মানুহ আহিব। কিন্তু ধৰ্ম ৰক্ষাৰ বাবে শাস্ত্ৰৰ জ্ঞান, ধৰ্ম ৰক্ষাৰ জ্ঞান যে প্ৰদান কৰে, তেওঁৰ কাষত আহিবলৈ তেওঁলোক আজি মানে কুণ্ঠবোধ কৰা বুলি ক'লেও হয়তো ভুল হ'ব। কাৰণ কুণ্ঠবোধ কিয় কৰিছে জানেনে? তেওঁলোকে আহিব নোৱাৰে, কাৰণ তেওঁলোকৰ আত্মাত কেতিয়াও হিন্দুত্ববাদ নাই। যি সি ৰাজনৈতিক নেতাই হওক, চাই পালি নেতাই হওক, কোনোবা মন্ত্ৰী হওক, কোনোবা বিধায়ক হওক, আহিব যিসকলৰ লগত তেওঁলোকৰ এনেকুৱা এটা সম্পৰ্ক আছে, যিসকলে ধৰ্মৰ নামত কোনোবা ধুগিবাজি কৰিছে, তেওঁলোকৰ ওচৰত তেওঁলোকে আহিব পাৰে। এনেকুৱা বহুত লোক আমি দেখিবলৈ পাইছোঁ, শুনিছোঁ। তাত যদি কাৰোবাৰ গাত লাগি গৈছে, ইয়াত মই ক'ব লগা নাই, হয় সঁচা কথা কৈছোঁ, সৎমাৰ্গ প্ৰদৰ্শন কৰা সাধু সন্তৰ মহাত্মাৰ কাম। যেনেকুৱা উত্তৰ দিশৰ যিটো আমাৰ জ্যোতি মঠ, ঠিক তেনেকৈ পূব দিশৰ আপোনাৰ গোবৰ্ধন মঠৰ মানে সৃষ্টি কৰিছিলে, পশ্চিম দিশৰ শাৰদা মঠ আৰু দক্ষিণ দিশৰ হৈছে শৃংগাৰী মঠ। এই চাৰিটা মঠৰ পৰাই ৰাষ্ট্ৰ নিৰ্মাণ, ধৰ্ম ৰক্ষাৰ বাবে প্ৰতিটো মুহূৰ্তত এই শ্ৰী শ্ৰী শংকৰাচাৰ্য ভগৱান মহাৰাজসকলে কাম কৰি গৈ আছে আৰু কৰি গৈ থাকিব। আপোনালোক যদি সঁচাই পেট পালেং বিবি বাচ্চাক লৈ যদি ব্যস্ত নহয়, আপোনালোকে যিটো প্ৰতিটো মুহূৰ্তত গৌ মাতৃ ৰক্ষাৰ কথা কয়, গৌ ৰক্ষাৰ কিছুমানে আইন অনাৰ কথা কয়, ইয়াতে মানে গৌ কাটিব নোৱাৰে, কিন্তু ওচৰৰ মানে সীমাতে কাটিব পাৰে, লৈ যাব পাৰে, এনেকুৱা ধৰণৰ যিবিলাক আইন নিৰ্মাণ কৰিছে, মই তেওঁলোকক পোনচাতে ক'ব, যদি এনেকুৱা গৌ ৰক্ষা কৰিব বিচাৰিছে, মহাৰাষ্ট্ৰৰ একনাথ সিন্ধেৰ আদৰ্শ লওক। এজনে ভাৰতবৰ্ষত ৰাজনৈতিক আমি নেতা আমি দেখিবলৈ পালোঁ, যি তন মন ধন তিনিওটাৰে গৌ মাতৃৰ হকে অৰ্পিত, গৌ মাতাক ৰাজ্য মাতা হিচাপে স্বীকৃতি দিলে সেই মহাৰাষ্ট্ৰৰ একনাথ সিন্ধে। কিন্তু এনেকুৱা হিন্দুত্ববাদী কথা কোৱা, গৌ ৰক্ষাৰ কথা কোৱা বহু হিন্দুত্ববাদী নেতা, মন্ত্ৰী, বিধায়কৰ আমি মুখেৰে মানে কথা শুনা বুলি কওঁ নে মানে প্ৰলাপ শুনা বুলি কওঁ, আপোনাৰ যিটো ভাবে, প্ৰলাপ শুনা বুলিও ক'লেও ভাবিব বা কথা শুনা বুলিও ভাবে। কিন্তু একনাথ সিন্ধেৰ মুখেৰে গৌ মাতা ৰাজ্য মাতা আমি শুনিবলৈ পাৰোঁ। এজনেই সিংহ পুৰুষ আছে ভাৰতবৰ্ষত, এজনেই সনাতনী হিন্দু আছে, যিয়ে গৌ মাতৃক ৰাজ্য মাতা হিচাপে স্বীকৃতি মানে প্ৰদান কৰিব পাৰিছে। আপুনি যদি পাৰে কৰকচোন, চাওক। প্ৰতিখন ৰাজ্যৰে মই মুখ্যমন্ত্ৰীসকলক মই আহ্বান কৰিছোঁ, যদি পাৰে একনাথ সিন্ধেৰ দৰে কৰি চাওক, মই তাৰে মই কামনা কৰিছোঁ। জয় শ্ৰীৰাম, জয় হিন্দু, জয় আই অসম। গৌ মাতা
ৰাষ্ট্ৰ মাতা গো মাতা ৰাজ্য মাতা প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে গো মাতৃক ৰাজ্য মানে মাতৃ হিচাপে স্বীকৃতি প্ৰদান কৰক মই তাৰে মই কামনা কৰিছোঁ আপোনালোক ভগৱানে কুশলে মংগলে ৰাখক সৎ মাৰ্গ প্ৰদৰ্শন কৰিবলৈ আহিছে কিন্তু আপোনালোক দুৰ্ভগীয়া আৰু সেইবাবে আপোনালোক তেওঁৰ মানে আশীষ নাপালে তেওঁৰ শ্ৰীচৰণত আপোনালোক আহিব এইবাবেই নোৱাৰিলে কেতিয়াও নাকাৰাত্মক শক্তিয়ে সাকাৰাত্মক শক্তিৰ কাষত আহিব নোৱাৰে সেইটো আপুনি জানি থওক জয় শ্ৰীৰাম জয় হিন্দ ৰাষ্ট্ৰ